हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल टेक ऑफ एमएच। আজি হৈ গল তোমালোকৰ অংকৰ পৰীক্ষা কেনেকুৱা হ'ল এই বিষয়ে বহুতে জনাইছা। লগতে ময়ো তোমালোকৰ কোৱেশ্চন পেপাৰ চাইছো। কোৱেশ্চন পেপাৰ ইমান টান অহা নাই, একেবাৰে সহজ অহা নাই, মিডিয়াম টাইপৰ কোৱেশ্চন পেপাৰ আহিছে, বহুতে পাৰিছে আৰু কোৱেশ্চন পেপাৰটো পাৰা কোৱেশ্চনৰ নিচিনাই হয়, ইমান টান কোৱেশ্চন পেপাৰ অহা নাই। এটা প্ৰশ্ন হয় 23 তাৰিখে হ'ব লগা বিজ্ঞানৰ কোৱেশ্চন পেপাৰ কেনেকুৱা হ'ব, ক'ৰ পৰা ম্যাক্সিমাম কোৱেশ্চন অহাৰ চান্স আছে, কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব বহুতে জানিব বিচাৰি আছা। আজিৰ এই ভিডিঅ'টো তোমালোকে জানিব পাৰিবা। ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে তোমালোকে কথাখিনি ধুনীয়াকৈ গম পাই যাবা। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু মেথছৰ কোৱেশ্চন পেপাৰটো কেনেকুৱা আছিল তোমাৰ তাত কমেন্টছ কৰি জনাবলৈ নাপাহৰিবা। আৰু মেথছত গ্ৰেছ মাৰ্ক দিয়ে না নাই এই বিষয়ে বহুতে সুধি আছিলা। এই বিষয়ে মই অলৰেডি ভিডিঅ' যেহেতু বনাই দিছোঁ, সেইকাৰণে আৰু ভিডিঅ' বনোৱা নাই। মোৰ চেনেলত ভিডিঅ' আছে, তোমালোকে সেই ভিডিঅ'সমূহ চালে কথাখিনি ধুনীয়াকৈ গম পাই যাবা। এতিয়া আহোঁ 23 তাৰিখে হ'ব লগা বিজ্ঞানৰ কোৱেশ্চন পেপাৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে এই বিষয়ে আলোচনা কৰোঁ। প্ৰথমতে মই তোমালোকক জনাই দিওঁ বিজ্ঞানৰ কোৱেশ্চন পেপাৰটো ইমান সহজ নাহে। তোমালোকে চাবা বিজ্ঞানৰ কোৱেশ্চন পেপাৰটো অলপ টান আহিব, যেহেতু বিজ্ঞানত তোমালোকে চাবা ম্যাক্সিমাম কোৱেশ্চনে কনচেপচুৱেল আহিব। ডাইৰেক্ট কোৱেশ্চন তোমালোকে কিতাপৰ পৰা খুব কম দেখা পাবা। তোমালোকে জানা দুটা সেকশনত কোৱেশ্চন আহিব, এটা হ'ল এমসিকিউ আৰু এটা হ'ল থিওৰি। এমসিকিউ তোমালোকৰ কিতাপৰ যিখিনি এমসিকিউ আছে তোমালোকে তো শিকিবই লাগিব, লগতে তোমালোকক ভিতৰৰ পৰাও এমসিকিউ বিজ্ঞানত বনাই দিব, তোমালোকে চাবা। আৰু থিওৰি যিখিনি পাৰ্ট আছে থিওৰি কোৱেশ্চন তোমালোকৰ কিতাপৰ পৰা আহিব, কিন্তু কিছুমান কোৱেশ্চন তেওঁলোকে ক্ৰিটিকেলি বনাই দিব যাতে ষ্টুডেণ্টক পেছত পেলাব পাৰে। সেইকাৰণে তোমালোকে ডিপলি পঢ়িব লাগিব। 23 তাৰিখৰ আগলৈকে তোমালোকে ভালকৈ পঢ়িলে বিজ্ঞানত এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা। কিন্তু কোৱেশ্চন পেপাৰ ইমান টানো নাহে, সহজ আহিব, তোমালোকে পাৰিবা। এনেকুৱা কোৱেশ্চন আহিব, তুমি যদি অলপ বেছি ষ্টাডি কৰা, কনচেপচুৱেল মানে কোৱেশ্চন বা কনচেপ্ট তোমালোকৰ বেছি ক্লিয়াৰ আছে, তেনেহ'লে নিশ্চয় এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা। 85 বা 90ও পাব পাৰা বিজ্ঞানত যদি তুমি ভালকৈ পঢ়া। আৰু যদি তুমি অলপ ষ্টাডি কম হৈছে তথাপিও টেনশ্যন ল'ব নালাগে, তুমি পাৰিবা। ইমান টান কোৱেশ্চন নাহে, আহিব টান, কিন্তু ইমান টান চাবা তোমালোকে 23 তাৰিখে বিজ্ঞানৰ কোৱেশ্চন পেপাৰ নাহে, তোমালোকৰ পাৰাৰ ভিতৰতে আহিব। কিন্তু কিছুমান কোৱেশ্চন টান দিব, সেইটো তোমালোকে মনত ৰাখিব লাগিব। গতিকে তুমি যদি ভাল মাৰ্কছ স্ক'ৰ কৰিব বিচৰা তেনেহ'লে এই 2-3 দিন তোমালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব। পুৰা মনোযোগ দি পঢ়িলেহে এটা ভাল মাৰ্কছ তোমালোকে স্ক'ৰ কৰিব পাৰিবা। অংকৰ পৰীক্ষাৰ আগতো মই তোমালোকক কৈছিলোঁ যে অংক পৰীক্ষা তোমালোকে চাবা সহজেই হ'ব। আৰু কোৱেশ্চন পেপাৰ মই নিজেও চাইছোঁ সহজেই আহিছে, ইমান টান কোৱেশ্চন অহা নাই। এইখিনি টান আহিব, মেট্ৰিক পৰীক্ষাত আজিকালি যিহেতু কনচেপচুৱেল কোৱেশ্চন দিয়ে, গতিকে ইমানখিনি টান অহাটো স্বাভাৱিক, এইটো আহিবই। বিজ্ঞানৰ ক্ষেত্ৰতো এনেকুৱাই হ'ব, বেছি টান নাহে, চিন্তিত হ'ব নালাগে। তোমালোকে প্ৰিপাৰেশ্যন কৰিলে এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা। যিখিনি সময় আছে মন পুতি তোমালোকে ইউটিউবৰ পৰা যদি পঢ়িব বিচৰা তেনেহ'লে মই তোমালোকক এটা টিপছ দিব বিচাৰোঁ, যিকোনো এটা চেনেল ফ'ল' কৰিবা। 2-3টা চেনেল ফ'ল' কৰিলে কিন্তু তোমালোকৰ সময় বেছি লছ হয়। এটা চেনেল ফ'ল' কৰিলে হ'ল, যিকোনো তোমাৰ তাত যিটো ভাল লাগে সেই তেনেকুৱা ধৰণৰ এটা চেনেল ফ'ল' কৰি তাৰ পৰা পঢ়িলেই হ'ল। আৰু লগতে কিতাপৰ কুৱেশ্যনো তোমালোকে পঢ়িবা, কিতাপতো বেছি ফ'কাছ কৰিব লাগিব। লগতে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰো তোমালোকে চাব লাগিব। এইখিনি 2-3 দিন কৰিলে তুমি এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা বুলি মই আশা কৰিছোঁ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা যাতে সকলোৱে এই কথাখিনি জানিব পাৰে। কাৰণ পৰীক্ষাৰ আগতে বিভিন্নজনে বিভিন্ন ধৰণৰ কথা কয়, যাতে ষ্টুডেণ্টসকল পঢ়াৰ পৰা ডাইভাৰ্ট নহয়। সেইকাৰণে এই ভিডিঅ'টো তোমালোকক বনাই দিছোঁ যাতে তোমালোকে ফুল ফ'কাছ কৰিব পাৰা। আৰু বেলেগ ভিডিঅ' ইমান নাচাবা, মোবাইল ইমান নাচাবা, যেতিয়া দৰকাৰ হয় তেতিয়া তোমালোকে মোবাইল চাবা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। অংক পৰীক্ষা কেনেকুৱা হৈছে কমেণ্টছ কৰি জনাবলৈ নাপাহৰিবা। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। পৰৱৰ্তী ভিডিঅ' পাবলৈ চাই থাকিব তোমালোকৰ আপোন চেনেল টেক অফ এমএচ।